হ্যাঁ বন্ধুসকল, এনেকুৱা কিছুমান মানে চাট ডালি থয়, তাৰপিছত মানে পেভাৰটো 10 বছৰ 5 বছৰ এনেই থৈ দিয়ে। তাৰপিছত কি হয়, প্লাষ্টাৰ কৰাতে পেভাৰটো উঠাওঁতে কষ্ট হৈ যায় আৰু কিছুমান থাকিও যায়। সেইকাৰণে চাট ঢালি 1 মাহ হোৱাৰ পিছত 40 দিন হোৱাৰ পিছত পেভাৰটো উঠাই দিলে ভাল। প্লাষ্টাৰটো তোমাৰ লেট যদি কৰে তেনেহ'লে পেভাৰটো উঠাই দিলে ভাল। নহ'লে ইমান কষ্ট হৈ যায়। চাওক, আমি পেভাৰটো উঠাব নোৱাৰোঁ, এনেকুৱা হৈ গৈছে। ব্ৰাছ মাৰি আছোঁ, চাওক পেভাৰটো ছিঙি যায় খালি। সেইকাৰণে যোনেই চাট ঢালাই কৰিব পেভাৰটো উঠাই থ'ব, আগতে উঠাই থ'ব। কিমান কষ্ট হৈ আছে, এদিন লাগি যায় এটা চিলিঙত পেভাৰ উঠাতে। এইটো ভুল কোনেও নকৰে জানো। যিকোনো মানুহ চাট ঢালাই কৰিব, পেভাৰটো নুঠে। কিমান কষ্ট হৈছে চাওক। এই যে এইটো এনেকুৱা থৈ প্লাষ্টাৰ কৰিলে কেনেকুৱা হ'ব। এইটো 7 বছৰমান 8 বছৰমান হৈ গৈছে, 6-7 বছৰ হৈ গৈছে। উঠাওঁতে কষ্ট হৈ যায়। সেইকাৰণে আপোনালোকে চাটটো ঢালে যদি প্লাষ্টাৰ কৰাতে লেট হৈ যায়, আপোনালোক কিন্তু উঠাই থ'ব আগত, নহ'লে পেভাৰটো থাকি যায়। পিছত আৰু দিনটো বেছি যায়, এদিন লাগি যায় এটা চিলিঙত। তা ভাল কৰি চাবা নহয়, উঠাই থ'ব আপোনালোকে। সেইটো কাৰণে ভিডিঅ' বনাইছোঁ, আপোনালোকে চাই কিনে এনেকুৱা কৰি থ'ব। পেভাৰটো উঠাই থ'ব আৰু পেভাৰটো উঠাৰ পিছত এনেকুৱা হেকিন মাৰি দিব। হেকিন মাৰি দিব। এনেকুৱা হেকিন মাৰি থ'ব। কি হ'ব, সেইটো প্লাষ্টাৰটো ভালকৈ ধৰিব। হেকিনটো এনেকুৱা হ'ব লাগিব, এনেকুৱা দাগি হ'ব লাগিব। এনেকৈ হেকিন মাৰি প্লাষ্টাৰ কৰিব, নহ'লে ছেটিং নহয়। আমি এদিনত পেভাৰ উঠাইছোঁ আৰু সেইবিলাক আমাৰ ল'ৰাটো মছলা বনাই আছে, 4 একৰ মছলাটো কেনেকৈ বনায়, 4টা বালি দিব, 1 টাকাৰি চিমেণ্ট দিব, এনেকুৱা বনাব। হিচাপ কৰি বনাব, টাকাৰি হিচাপ কৰি দিব, চিমেণ্টটো হিচাপ কৰি দিব। এনেকৈ আমি এতিয়া এনেকৈ 1 টাক্কুৰ পিছত এনেকৈ হেকিন মাৰি পানী মাৰিম, ঘোলা মাৰিম, তাৰপিছত প্লাষ্টাৰ কৰিম। এই চাব পেপাৰ ছিঙি যায় আছে, বহুত দিনৰ পেপাৰ নুঠে। আগতে উঠাই থ'ব লাগে। 4 বছৰ 5 বছৰ এনেকুৱা লেট কৰিলে প্লাষ্টাৰ উঠাই থ'ব আপোনালোকে। ছিঙি যায় আছে, যিমানেই চাব পাৰে অলপ থাকি যাব, কিন্তু ভাল কৰি হেকিন মাৰিব লাগিব। ভাল কৰি হেকিন মাৰি দিব, তাৰপিছত আমাৰ প্লাষ্টাৰটো ছেটিং ভাল হ'ব। চাব এই পেভাৰ কল আছে ইয়াত, কিমান কষ্ট হৈ আছে উঠাতে, বহুত কষ্ট হৈ আছে। সেইটো কাৰণে পেভাৰটো উঠাই দিব। হেকিনটো মাৰিম পুৰা ছাদত 6 ইঞ্চি গেপ কৰি মাৰি দিলে হ'ল। 6 ইঞ্চি গেপ কৰি মাৰি দিলে আপোনাৰ মছলাটো ভাল কামুৰি ধৰিব। হেকিন না মাৰাকৈ প্লাষ্টাৰ
এইটো ষ্ট্ৰংটো ভাল নহয়, কামুৰি কৰি ধৰিব প্লেন নহয়, এইটো প্লেন। ইয়াত হেকিন মাৰিলেহে বস্তুটো ভাল হ'ব, মাছটো এনেকৈ কামুৰি ধৰিব।